মহানগৰীৰ গণেশগুৰিত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভাড়াঘৰত উদ্ধাৰ কৰা হৈছে ৰফিউল আলম নামৰ যুৱকজনৰ মৃতদেহ। মৰ্ফ নামৰ শ্বৰুমত কৰ্মৰত আছিল চিপাঝাৰৰ ৰফিউল আৰু বিগত 2 বছৰে বন্ধুৰ সৈতে নয়নপুৰত ভাড়াতীয়া হিচাপে আছিল ৰফিউল। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈছে, তদন্ত আৰম্ভ কৰিছে বুলি এই মুহূৰ্তত খবৰ আহিছে। মহানগৰীৰ মাজমজিয়া ভাড়াঘৰতে আকৌ এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এজন যুৱকৰ নাম হৈছে ৰফিউল আলম। মৰ্ফ নামৰ এটা শ্বৰুমত কৰ্মৰত হৈ আছিল চিপাঝাৰৰ ৰফিউল আৰু মহানগৰীৰ গণেশগুৰি অৰ্থাৎ নয়নপুৰত আছিল ভাড়াতীয়া হিচাপে। ৰহস্যজনক অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভাড়াঘৰত উদ্ধাৰ কৰা হৈছে ৰফিউল আলম নামৰ সেই যুৱকজনৰ মৃতদেহটো। এটা শ্বৰুমত কৰ্মৰত অৱস্থাত আছিল, মৰ্ফ নামৰ এটা শ্বৰুমত কৰ্মৰত অৱস্থাত আছিল চিপাঝাৰৰ এই যুৱকজন। বিগত 2 বছৰে এজন বন্ধুৰ সৈতে নয়নপুৰত ভাড়াতীয়া হিচাপে আছিল ৰফিউল আৰু হঠাৎ ৰফিউলৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ কৰা এই ঘটনাই এক প্ৰকাৰ বহু ৰহস্যৰো সৃষ্টি কৰিছে। আমি গাড়ী ভাড়া কৰি গুচি আহিছোঁ ইয়াত। ল'ৰাটো কি হয় আপোনাৰ? ল'ৰাটো মোক ভতিজা হয়, মোৰ বৰদেউতা হয়। ল'ৰাটোৰ বয়স কিমান মান হ'ব? ল'ৰাটো বয়স 20 মান হ'ল, 20 হ'ব। গুৱাহাটীত অহা কিমান দিন হ'ল? 4 বছৰ হ'ল। কি কাম কৰে? এই ইয়াতে মলত থাকে। আগত কিবা তেনেকুৱা কিবা হেৰি পাইছিল? আগত একো নাই, একো কোনো কেছ নাই, কোনো প্ৰব্লেম নাই, একোৱে নাই। মোক কৈছে ঘৰৰ পৰা আহিছে, মোক কৰি মাতিছে, একো নাই। কেতিয়া ঘৰত লাষ্ট কেতিয়া ঈদত গৈছিল নেকি? কৈছিলে ঈদৰ পৰা দুদিন পিছতে আহিছে। সোমবাৰে আহিছে। কিবা পাইছে নেকি এতিয়া আপোনালোকে ৰুমত? মোবাইলটো চোৱাৰ কাৰণে মোবাইলটো চাই লৈছে। মোবাইল কি আপুনি কি সন্দেহ কৰে? ধৰক তেনেকুৱা কিবা হেৰি আছিল নেকি তেওঁ? মই সেনেকৈ ফোনটো কৰিব মোৰ মাথাই দি কোলোৱা নাই যে ঘাম্বৰ চাহাবে গম পাব। ঘাম্বৰৰ কথা আমাৰ গাঁৱৰ পৰা আহিছে আৰু মোৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।